এয়া পিঁয়াজ ভাজি আছো কিহৰ কাৰণে জানে নাই এয়া হৈছে মাছৰ তেল দেই মাছৰ তেল পিঁয়াজৰ লগত আৰু ইয়াতে দি দিম কি দেখিছে জিকা মাছৰ তেলৰ লগত জিকা আৰু পিঁয়াজৰ ভাজি তাৰপিছতে এফালে আছে এয়া কচ মাছ এইটো কচ মাছ দেখিছেনে এয়া কচ মাছ এই ডাঙৰ ডাঙৰ পিচ তাৰপিছত বনাম কচ মাছৰ লগত এয়া টেঙামৰা দি কচ মাছ দিব তাৰপৰা আৰু সৰু সৰু মাছো আছে ইফালে আছে এয়া শিঙৰা মাছ অকণ অকণ এনে অকণ অকণ এয়া আজি আমাৰ দুপৰীয়াৰ খানা ৰেডি কৰি থকা হৈছে আৰু কি কি বনালো দেখাই আছো দেই আৰু মাছৰ তেল আছে সেইখিনি বনাম সেয়া দেখাম তাৰপিছতে ইফালে আছে এয়া মৰিচা আৰু খুতৰা মিক্সে এয়া শাক কাটি পেলাই আনিছো এয়া আমাৰ আজি দুপৰীয়াৰ খানাৰ আয়োজন দেই এয়া আৰু দেখাই আছো টেঙামৰা আলু দি পেলাই টেঙামৰা আৰু মাছৰ জোল এতিয়া তৰকাৰীখন উতল আহিছে ইয়াতে এতিয়া মাছ দি দিম ডাঙৰ ডাঙৰকৈ এয়া কচ মাছ দি দিলো এনেকৈ এতিয়া মাছ দি দিলো দেই ইয়াতে তৰকাৰীখন দেখি খাওঁ খাওঁ লাগিছেনে বাৰু লেগ ধুনীয়া লাগিছে একদম কপ কপকে উতলিছে দি দিলো দেই মাছ এয়া দি দিলো ধুনীয়া কালাৰ এটা আহিছে একদম এতিয়া উতলিবলৈ দিম আৰু এইফালে এয়া মাছৰ তেল ভাজি হৈ গ'ল দেই দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ এয়া আৰু দেখাই আছো দেই ইফালে এয়া মৰিচা ভাজি আছো দেই মৰিচা শাক অকণমান বুট দি দিছো ইয়াতে এইফালে শিঙৰা মাছ ফ্ৰাই কৰি আছো আৰু দেই এয়া তাৰপিছত এইফালে কিন্তু মোৰ তৰকাৰীখন হৈ গ'ল দেই এইটো টেঙামৰা আৰু কচ মাছৰ লগত আলু দি পেলাই দেই কপকপীয়া এখন তৰকাৰী ৰেডি হৈ গ'ল এয়া আৰু দেখাই আছো কি কি বনাইছো আৰু দেখাই আছো দেই এয়া ভাত আমাৰ ৰেডি হৈ গ'ল দেই কচ মাছ দেখিছেনে কচ মাছৰ তৰকাৰী কচ মাছ আলু টেঙামৰা দি তাৰপিছত এইটো মাছৰ তেলৰ ভাজি দেই মাছৰ তেল জিকা দি পেলাই ভাজিছোঁ এইফালে এইটো মৰিচা ভাজি আৰু এইফালে অজয় অকণমান বনাইছে এইটো টেঙৰা মাছৰ মানে শিঙৰা মাছৰ হেৰি আৰু জোল টাইপকৈ কৰিছে অকণমান সি মানে কচ মাছ নাখায় টেঙামৰা নাখায় সেইকাৰণে এইটো তাৰ কাৰণে বনাই লৈছে গতিকে এইটো আমাৰ আজি দুপৰীয়াৰ খানা দেই ধন্যবাদ